বিহুৰ বাবে যেটো আৰ্থিক অনুদান শিৱসাগৰ ৰাইজে আমাক আগবঢ়াইছিলে শিৱসাগৰ ৰাইজ তথা ব্যৱসায়ীসকলে সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিত আগবঢ়াম বুলি এটা সিদ্ধান্ত ললো পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো ধৰণৰ নাম মুহাৰি দিয়া হওক এই সেগতে এটো আমি সেনা বাহিনীলৈ আহ্বান চৰকাৰলৈ আহ্বান বিল আসিতেনা এতিয়া প্ৰত্যেক জিলায় এটা অনুদান আমি উঠাম আৰু উঠাই পেলাই ভাৰতীয় সেনালৈ আগবঢ়াম আৰু এই বিপদৰ সময়ত বিল আসিতেনাৰ প্ৰত্যেক সৈনিক ভাৰতীয় সেনাৰ লগত আছে ভাৰতৰ লগত আছে ধন্যবাদ সাংবাদিক বন্ধুসকল আজি আমাৰ এই সংবাদমেললৈ অহাৰ বাবে বিল আসিতেনা অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ নগৰ সমিতিয়ে অহা 31 বহাগ 15 মে তাৰিখে এখন বিহু সন্মিলনী আয়োজন কৰিছিলে কিন্তু বৰ্তমান যি দেশৰ পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিল আসিতেনা অসমৰ কেন্দ্ৰীয় সমিতি জিলা সমিতি আৰু নগৰ সমিতিক আমি সকলো আলোচনা মৰ্মে আমি বিহুখন বাতিল কৰিছো আৰু বিহুৰ বাবে আমি খুব সৰুকে বিহুখন পাতিছিলো বিহুৰ বাবে যেটো আৰ্থিক অনুদান শিৱসাগৰ ৰাইজে আমাক আগবঢ়াইছিলে শিৱসাগৰ ৰাইজ তথা ব্যৱসায়ীসকলে সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিত আগবঢ়াম বুলি এটা সিদ্ধান্ত ললো আৰু এটোৱে আমাৰ কাম্য যে ভাৰতীয় সেনাই যি পৰাক্ৰমেৰে যুদ্ধ কৰিছে সেই যুদ্ধত আমাৰ তেওঁলোকৰ প্ৰতি সহানুভূতি আছে তেওঁলোকৰ পৰাক্ৰমৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু আমি ভাবিছো পিওকে যিখন আছে আইওকেলে হওক ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হওক আৰু বেলুচিস্তানৰ স্বাধীনতা পাওক আৰু পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো ধৰণৰ নাম মুহাৰি দিয়া হওক এই সেগতে এটো আমি সেনা বাহিনীলৈ আহ্বান চৰকাৰলৈ আহ্বান আৰু বিল আসিতেনাৰ ইতিমধ্যে মই মুখ্য সচিব ৰন্তু পানীফুকন ডাঙৰীয়া সভাপতি হেমন্ত বৰা ডাঙৰীয়া আমাৰ সাংগঠনিক সচিব হৰ গগৈ ডাঙৰীয়া আমি সকলোৱে এটা আলোচনা কৰিছো বিল আসিতেনা এতিয়া প্ৰত্যেক জিলায় এটা অনুদান আমি উঠাম আৰু উঠাই পেলাই ভাৰতীয় সেনালৈ আগবঢ়াম আৰু এই বিপদৰ সময়ত বিল আসিতেনাৰ প্ৰত্যেক সৈনিক ভাৰতীয় সেনাৰ লগত আছে ভাৰতৰ লগত আছে এনেকুৱা ধৰণৰ কথা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহ্বান জনাইছে আমি সামাজিক মাধ্যমত দেখিছো কিন্তু আমি কৈছো যে এতিয়া বিপদৰ সময়ত আমি সকলো একত্ৰিত হোৱা উচিত ৰং ৰহস্য কৰা এতিয়া সময় নাই আৰু যিমান পাৰে ভাৰতৰ মানুহে অসমৰ মানুহে ভাৰতীয় সেনাক সহায় সহযোগ আগবঢ়াব লাগে আমাৰ এখন সহায় সহযোগ খুব সৰু সামান্য কিন্তু অনাগত দিনত যাতে প্ৰত্যেক মানুহে ভাৰতীয় সেনাৰ প্ৰতি এই সহাৰি জনাই আমি তাকে কাম্য কৰিছো নিশ্চয় সকলো মই বিহু সমিতিক আহ্বান জনাইছো আমি বিল আসিতেনা অসমৰ মঞ্চৰ পৰা বিহুসমূহ বাতিল কৰক আৰু দেশৰ বিপদৰ সময়ত ভাৰতীয় সেনাৰ লগত থাকক আচলতে আমি সেই যেটো 3 লাখ টকা দিছিলে 3 লাখ টকাটো সেনাৰ একাউণ্টত ভৰাই দিয়ক সামৰিক বাহিনীৰ অৰ্থ পুঁজি আছে আমাক এতিয়া ডিসি অফিচৰ পৰা ডিটেইলছ দিছে আমি ইতিমধ্যে তালৈ যাম এতিয়া আমি ডিসি ছাৰক সাহায্যটো আগবঢ়াম ড্ৰাফটৰ কাৰণে আমাৰ সৈনিকসকল গৈছে আৰু অনাগত দিনত আমি ভাৰতীয় সেনাৰ পক্ষত আছো আৰু পুনৰবাৰ আমি এটোৱে বিচাৰিছো পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ নাম নোহোৱা হৈ যাওক এতিয়া যেহেতু আমাক যেটো ডিটেইলছ ডিসি ছাৰৰ অফিচৰ পৰা দিছে হেটো আৰ্ম ফোৰ্স ফ্ল্যাগ ডে ফান্ড আসাম বুলি দিছে আমি হেতু তেওঁলোকৰ একাউণ্ট ডিটেইলছ দিছে আমি তাত এখন ড্ৰাফট কাটি পেলাই ভৰাব লাগিব নিশ্চয় আপোনাৰ প্ৰশ্নটো বুজি পাইছো কিন্তু এতিয়া সেই ডিটেইলছখিনি আমাৰ ওচৰত নাই আপুনি যেটো কথা কৈছে তালে দিব পাৰিলো আমি অনাগত দিনত সম্ভৱ যেহেতু আমাৰ এটা বিল আসিতেনা প্ৰত্যেক জিলা সমিতি আগবঢ়াব হেতু সোমাব আমাৰ কেন্দ্ৰীয় পুঁজিৰ পৰা আমি ড্ৰাফট যোগে ডিসি মহোদয় কোনবা এজন ডিস্ট্ৰিক্টৰ ডিসি মহোদয়ৰ থৰেদি আমি পঠিয়াম যদি সম্ভৱ হয় আপুনি কোৱাটো আমি কৰিবলৈ চেষ্টা কৰিম সকলোকে আহ্বান জনাইছো প্ৰত্যেক নাগৰিক কেৱল দল সংগঠন নহয় প্ৰত্যেক নাগৰিকলৈ আহ্বান জনাইছো দেশ জাতিৰ বিপদৰ সময়ত আমি জাতিক যিমান ভাল পাওঁ আমি দেশকো সিমানেই ভাল পাওঁ এতিয়া কিছুমান চৰকাৰী পক্ষৰ মানুহে হওক কিছুমান ৰাজনৈতিক দলৰ মানুহে হওক আমাক দেশত দ্ৰোহী সজাবলৈ বহুতবাৰ বিচাৰিছে কিন্তু বিল আসিতেনাই কৈছো যে আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু অনাগত দিনত ভাৰতীয় সেনাৰ লগত বিল আসিতেনাৰ প্ৰত্যেক সৈনিক আছে আৰু অসমৰ জনগণ আছে ভাৰতৰ জনগণ আছে আমি ভাবিছো এইখন যুদ্ধৰ সফল পৰিসমাপ্তি ঘটক আৰু পাকিস্তান পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাওক আহ্বান সকলোৰে প্ৰতি আছে এটা যেহেতু দেশৰ বিপদৰ সময় এতিয়া আৰু ৰং ৰহস্য সময় নাই সকলোৱে ত্যাগ কৰিব লাগিব কেৱল যে আৰ্মিয়ে ত্যাগ কৰিব লাগিব এনেকুৱা কথা নাই সকলোৱে ত্যাগ কৰিব লাগিব আৰু ভাৰতীয় মানুহ অসমৰ মানুহ ত্যাগৰ বাবে বিশ্ববিখ্যাত আৰু আমি সেইকাৰণে কিছু ক্ষেত্ৰত আমি ত্যাগ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত ধন্যবাদ